ছাৰ বাইদেউসকল অতি কম সময়ত আৰু আকৰ্ষণীয় TLM কেনেকৈ বনাব পাৰি তাৰ কিছুমান আইডিয়া লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এক নম্বৰত আছে এটি যুগৰ ধাৰণাৰ TLM এই TLMটোত আপোনালোকে দেখিব পাৰিছে একেবাৰে খুব সহজতে তৈয়াৰ কৰিব পাৰি যেটো যুগৰ ধাৰণা ছাত্ৰ ছাত্ৰীসকলক বহুত ধুনীয়াকৈ দিব পৰা যাব ইয়াত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ নিচেই কম দামী অৰ্থাৎ আৰু বনোৱাও ইমান কষ্টকৰ নহয় একেবাৰে সহজ দুই নম্বৰত আপোনালোকে দেখিব পাৰিছে পাঠোদ্ধাৰৰ এটি উৎকৃষ্ট TLM একদম সহজ বহুত ধুনীয়া আৰু ফলপ্ৰসূ ইয়াত আপোনালোকে চাব পাৰিছে ছবিবোৰ কিমান ধুনীয়াকৈ বনোৱা হৈছে গতিকে এনেকুৱাকৈ আপুনি ষ্টাইল কৰি এই ডিজাইনটো ফলো কৰিলে খুব সহজতে এটি আকৰ্ষণীয় TLM আপুনি প্ৰস্তুত কৰিব পাৰিব 3 নম্বৰত আপোনালোকে দেখিব পাৰিছে আৰু এটি বহুত ধুনীয়া ছবিৰ TLM যেটোৰ সহায়ত মৌখিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব গতিকে এই TLMটোতো ইমান হেৰি নাই অকল ড্ৰয়িং আছে অলপ এই ড্ৰয়িং বিলাক আপোনালোকে সহজতে কৰিব পাৰিব আৰু এটি ধুনীয়া TLM প্ৰস্তুত কৰি উলিয়াব পাৰিব 4 নম্বৰত দেখিব পাৰিছে এটি ধুনীয়া TLM জোখমাখৰ ধাৰণা দিয়াত এই TLMটো বহুত ফলপ্ৰসূ হয় আৰু আকৰ্ষণীয় হয় ইয়াত দীঘল ছুটি কম বেছি আৰু গধুৰ পাতলৰ ধাৰণা দিয়া হৈছে ধুনীয়া ধুনীয়া ছবিৰ সহায়ত আৰু আপুনি এটি অতি সোনকালে আৰু সহজতে তৈয়াৰ কৰি উলিয়াব পাৰিব 5 নম্বৰত যেটো TLM আছে আপোনালোকে দেখিব পাৰিছে এটি খুব ধুনীয়া TLM য'ত কি কৰা হৈছে আকাৰ আকৃতিৰ ধাৰণাটো দিবলৈ চেষ্টা কৰা হৈছে ইয়াত প্ৰথমতে যিবিলাক বস্তু ইয়াত অকা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ খুব পৰিচিত বস্তুবিলাক যেনে বল এটি কিউব এটি ইটা এটি আইসক্ৰীমৰ ছবি এটি গাজৰৰ ছবি গতিকে এইকেইটা দিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ৰিলেট কৰাত বহুত সুবিধা হ'ব আৰু লগে লগে কিছুমান বস্তু 3D আকাৰত ত্ৰিমাত্ৰিকভাৱেও কিছুমান আঁকি দিয়া হৈছে আৰু এইবিলাক ইয়াৰ পৰা আতৰাই আপোনালোকে লৰাছোৱালীক এটা গাণিতিক খেলো খেলাব পাৰিব যেটো নেকি সাংখ্যিকতাৰ 4 ব্লকৰ লাষ্টৰটো আছিল যে গাণিতিক খেল ইয়াত হজাবলৈ দিব ছাত্ৰ ছাত্ৰীসকলক আৰু এটি ধুনীয়া TLM প্ৰস্তুত হ'ব আৰু এটো আপুনি প্ৰদৰ্শনীমূলকভাৱেও উপস্থাপন কৰিব পাৰিব 6 নম্বৰত যেটো TLM আছে এটো একেবাৰে সহজ অৰ্থাৎ বৰ্গীয়া যদি কি শব্দ আমি গঠন কৰাব পাৰি অৰ্থাৎ পাঠোদ্ধাৰ কৰাৰ কাৰণে এই TLMটো ব্যৱহাৰ কৰিব পাৰিব একেবাৰে সহজ ইয়াত কিছুমান ছবি দিয়া হৈছে আৰু আপুনি নিজে ইচ্ছা কৰিলে বেলেগ ছবি ইয়াত এড কৰিব পাৰিব গতিকে একেবাৰে সহজকৈ এনেকৈ আপুনি বনাব পাৰে আজিৰ ভিডিঅ'ৰ অন্তিমটো TLM যেটো প্ৰাক সাংখ্যিক ধাৰণাৰ কাৰণে খুব উপযোগী বুলি মই ভাবো আৰু একেবাৰে সহজ যেটো তৈয়াৰ কৰাটো ইমান ঝামেলা নহয় একদম ধুনীয়াকৈ আপোনালোকে ইউজ কৰিব পাৰিব কিছুমান ছবিবিলাক আপোনালোকে অৰ্ডাৰবিলাক চেঞ্জও কৰি দিব পাৰে আৰু এনেকৈ ধুনীয়াকৈ এটি TLM প্ৰস্তুত কৰিব পাৰিব ছাৰ বাইদেউসকল এই TLM বিলাকৰ ভিতৰত আটাইতকৈ কোনটো আপোনাৰ বেছি ভাল লাগিলে হেতু জনাবলৈ নাপাহৰিব আজিলৈ বিদায় লৈছো বাই বাই